আজি দ্বিতীয়টো দিন আৰু এই সময়ছোৱাত এই উচ্ছেদ অভিযানৰ সময়ছোৱাত প্ৰায় 1000 বিঘা মাটি বেদখলকাৰী কবলৰ পৰা বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে আৰু এইদৰেই উচ্ছেদ অভিযান চলি আছে কিন্তু এবাৰ জেসিবি বা যি জেসিবি আছে বা এক্সকেভেটৰ আছে তাৰ সমান্তৰালকৈ হাতীক উচ্ছেদ অভিযানত নমোৱা হৈছে হাতীৰে বহু ঘৰ ভাঙি পেলোৱা হৈছে আমাৰ ওচৰত দৃশ্যাংশ আহি পৰিছে আপোনালোকক দেখুৱাম এইদৰে হাতী নিয়োগ কৰা হৈছে আৰু হাতীৰ সহায়ত এই বেদখলকাৰীয়ে নিৰ্মাণ কৰা এই পকী ঘৰসমূহ ওয়ালসমূহ বা বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান এফালৰ পৰা ভাঙি পেলোৱা হৈছে দীৰ্ঘদিন ধৰি শ্ৰীভূমিৰ পাথাৰকান্দি যিটো অঞ্চল আছে সেই পাথাৰকান্দি অঞ্চলত একাংশ বেদখলকাৰীয়ে তাত ঘৰ সাজিছিল বিগত প্ৰায় 30 পৰা 35 বছৰ ধৰি তেওঁলোকে তাত বসবাস কৰি আহিছিল আৰু তাত ইতিমধ্যে আপোনালোকে দেখা পাইছে যিবোৰ পকা ঘৰ আছে সেইবোৰ দেখি সহজে অনুমান কৰিব পাৰি যে এইবোৰ এদিন বা দুদিনত বনোৱা ঘৰ নহয় দীৰ্ঘদিনৰ পৰা সেই সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি এদৰে একাংশ খণ্ডজনক লোকে একাংশ মিয়া লোকে এদৰে তেওঁলোকে ঘৰ বনাইছিল তেওঁলোকৰ বস্তি বনাইছিল খেতি কৰি আহিছিল বৃহৎ বৃহৎ পুখুৰী তেওঁলোকে খানিছিল আৰু শেহতীয়াকৈ এই 1000 বিঘা মাটিত বহি থকা লোকসকললৈ প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল জাননী পোৱাৰ পাছতেই এই উচ্ছেদিত লোকসকলৰ মাজত এক হাহাকাৰ লাগিছিল তেওঁলোক কলৈ যাব ক'ত থাকিব কাৰণ বৰাক উপত্যকাৰ প্ৰায় 8খনকৈ সংৰক্ষিত বনাঞ্চলৰ বা চৰকাৰী মাটিৰ বিভিন্ন ধৰণৰ মাটি গ্ৰেজিং ৰিজাৰ্ভত ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে হাজাৰ হাজাৰ বিঘা মাটি আছে আৰু বিগত ৰাজ্যত বিগত সময় ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত যিদৰে উচ্ছেদ অভিযান চলিছিল সমান্তৰালকৈ বৰাকৰ লোকসকলেও কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী কৰিছিল যে আমাৰ এই অঞ্চলতো বৰাক উপত্যকাটো বহু চৰকাৰী মাটি বেদখলকাৰীৰ কবলত আছে যিবোৰ বন বিভাগৰ চকুৰ সন্মুখতে তেওঁলোকে দখল কৰিছে ৰাজচক্ৰ বিষয়া এটা বিভাগ থকাৰ পাছতো তেওঁলোকে কেৰেপ কৰা নাছিলে হয়তো মিটেৰিয়ালি আছিল তেওঁলোকৰ মাজত আৰু তাৰ পাছত এদৰে একোখন বস্তি নিৰ্মাণ কৰা হৈছিল ইতিমধ্যে দৃশ্যাংশবোৰ দেখিলে আপোনালোকে সহজে অনুমান কৰিব পাৰি যে এইবোৰ এদিনত বনোৱা ঘৰ নহয় এদৰে পকা ৰাস্তা নিৰ্মাণ কৰা হৈছিল পকা ঘৰ নিৰ্মাণ কৰা হৈছিল সেইবোৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে অঞ্চলকেইটা আপোনালোকক জনাই আছো মধুৰবন্ধ খিলৰবন্ধ উত্তৰ গোপালপুৰ বৰতল দয়ালডুম কৰিমগঞ্জ বিল এখন বিলু আছে উচ্ছেদ চলিব ইছাৰপাৰ মাধৱপুৰ বালি আৰু যোগীচৰাত মাগুৰ উত্তৰ সালমনাকে ধৰি সংৰক্ষিত বনাঞ্চলসমূহতো উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু এই উচ্ছেদ অভিযান হয়তো আৰু 2-3 দিন মান চলিব আজি হৈছে দ্বিতীয়টো দিন আৰু এই সময়ছোৱাত প্ৰায় 1000 বিঘা মাটি 1000 বিঘা মাটি তেওঁলোকে বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে আৰু এই সময়ছোৱাত তেওঁলোকে তাত যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কোনো ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই কাৰণে এনেকুৱা ধৰণৰ নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰা হৈছে শতাধিক নিৰাপত্তাৰক্ষী আছে সিআৰপিএফ বাহিনী আছে আৰু এই উচ্ছেদিত লোকসকলক যিসকল উচ্ছেদিত লোক আছে তেওঁলোকক এমাহ পূৰ্বেই জাননী দিয়া হৈছিল যাতে তেওঁলোক তাৰ পৰা আঁতৰি যায় কিন্তু এতিয়াও একাংশ লোক কিন্তু তাত থিতাপি লৈ আছে তেওঁলোক এতিয়াও আঁতৰি যোৱা নাই আৰু তালৈ লক্ষ্য কৰি এটা কথা কোৱা হৈছে যে যদিহে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বা তেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এটা ব্যতিক্ৰমী দৃশ্য দেখাই আছো এইবোৰ ঘৰ এই ধৰণে একাংশ বেদখলকাৰীয়ে তাত ঘৰ সাজিছিল আৰক্ষী আছে বন বিভাগ আছে জেসিবি সমান্তৰালকৈ কিন্তু এবাৰ বৰাকত তাত বন্য যি হাতী আছে হাতী ব্যৱহাৰ কৰা হৈছে উচ্ছেদ অভিযানৰ কাৰণে আৰু এইদৰে মাৰ্ক কৰা হৈছিল যিবোৰ বেদখলকাৰী ঘৰ আছিল তাত দাগ দিয়া হৈছিল আৰু চিনাক্ত কৰা হৈছিল যে এইবোৰ সংৰক্ষিত বনাঞ্চলত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল কোনে তেওঁলোকক তাত বহাইছিল সেয়া এতিয়াও ৰহস্য আৱৰ্তত একাংশই কয় যে কংগ্ৰেছৰ সময়ছোৱাতে তেওঁলোকে তাত বহিছিল বা কংগ্ৰেছৰ সময়ছোৱাতে তেওঁলোকক তাত ৰখা হৈছিল এইবোৰ হৈছে ঘটনা শ্ৰীভূমিৰ পাথাৰকান্দিত বৃহৎ উচ্ছেদ অভিযান চলি আছে আজি দ্বিতীয়টি দিন প্ৰায় 1000 বিঘা মাটিৰ বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে মধুৰবন্ধ খিলৰবন্ধ উত্তৰ গোপালপুৰত উচ্ছেদ চলিব বৰতল দয়ালডুম কৰিমগঞ্জ বিল বেদখলকাৰী কবলত আছে ইছাৰপাৰ মাধৱপুৰ বালিয়া যোগীচৰা বেদখলকাৰী কবলত আছে লগতে মাগুৰা উত্তৰ চলামনাকে ধৰি সংৰক্ষিত বনাঞ্চলসমূহ এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু আপোনালোকক মই দৃশ্যাংশ দেখুৱাই আছো এইদৰে বেদখলকাৰী কিছুমান আঁতৰি গৈছে কিছুমান এতিয়াও কিন্তু তাত থিতাপি লৈ আছে মন্তব্য আহিছে শুনাই লোৱা বিচাৰিছো 2 रिजर्व फॉरेस्ट है दोहालिया रिजर्व फॉरेस्ट और बादशाही टीला रिजर्व फॉरेस्ट वही कितना सालों से ये लोग यहाँ पे रह रहे हैं कितना सालों से ये तो नहीं बता सकता मैं लेकिन
90s के आसपास या 10-20 साल पहले। तो ये जो आज का जो ये इवैक्यूएशन है उसमें कितना जेसीबी लगा है, कितना आदमी लगा है आप लोगों का? 45 JCBs है टोटल और अराउंड मतलब फॉरेस्ट डिपार्टमेंट का फोर्सेस अगर देखा जाए तो 300 है और लेबर अराउंड 400 है। कितना दिन से ये आज से शुरू होने वाला ये जो इवैक्यूएशन है वो कितना दिन में ख़त्म हो जाएगा? कितना एस्टिमेटेड डेज हमने 3 डेज पकड़ा है, 3 दिन में हो जाता है 6 टिला रिजर्व फॉरेस्ट। वही कितना सालों से ये लोग यहाँ पे रह रहे हैं? कितना सालों से ये तो नहीं बता सकता मैं, लेकिन 90s के आसपास या 10-20 साल पहले। तो ये जो आज का जो ये इवैक्यूएशन है उसमें कितना जेसीबी लगा है, कितना आदमी लगा है आप लोगों का? 45 JCBs है टोटल और अराउंड मतलब फॉरेस्ट डिपार्टमेंट का फोर्सेस अगर देखा जाए तो 300 है और लेबर अराउंड 400 है। कितना दिन से ये आज से शुरू होने वाला ये जो इवैक्यूएशन है वो कितना दिन में ख़त्म हो जाएगा? कितना एस्टिमेटेड डेज हमने 3 डेज पकड़ा है, 3 दिन में हो जाता है, तो नहीं तो 1 और 2 डेज के लिए एक्सटेंड हो जाएगा। ये क्या धुआलिया रेंज और बादशाही रिजर्व होगा ना, या दूसरा भी ऐसा ही इवैक्यूएशन करना पड़ेगा उसमें भी है क्या? नहीं, हमने नोटिस दिया हुआ है, 1 by 1 हम करते रहेंगे। 2 रिजर्व প্ৰশাসনৰ লোকৰ মন্তব্য শুনিলে 3 দিনৰ ভিতৰত তেওঁলোকে সেই 1000 বিঘা মাটি বেদখলমুক্ত কৰাৰ তেওঁলোকে লক্ষ্য লৈছে, কিন্তু এই 1000 বিঘা মাটিত 10 সহস্ৰাধিক লোক বেদখলকাৰী পৰিয়াল তাত বহি আছিল আৰু তেওঁলোকক আগতীয়াকৈ জাননী প্ৰেৰণ কৰা হৈছিল। অতি পৰিতাপৰ কথা যে মাগুৰা উত্তৰ চলামনাকে ধৰি যিবোৰ সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলসমূহৰ প্ৰায় 20% মাটি এই বেদখলকাৰীয়ে দখল কৰিছিল আৰু যি দৃশ্যাংশ মই আপোনালোকক দেখুৱাই আছিলোঁ তেওঁলোকে সেই বনাঞ্চল কাটি তাত থকা যিবোৰ বন্যপ্ৰাণী আছে তেওঁলোকৰ প্ৰতি ভাবুকি আনি তেওঁলোকে তাত ঘৰ নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতেই তেওঁলোকে তাত থিতাপি লৈছিল আৰু সেই অঞ্চলসমূহক লাহে লাহে তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে ক'বলৈ ধৰিছিল। আৰু যি ফিনিছ আছাম জেহাদ আছে মুখ্যমন্ত্ৰীৰ ভাষাত, যি প্ৰথমবাৰ যেতিয়া ৰাজ্যত যি সমষ্টিসমূহত মানুহৰ যি জনগাঁথনি সলনি হৈছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে এইটো একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে বা একাংশ মানুহে বা একাংশ লোকে তেওঁলোকে ফিনিছ আছাম জেহাদ চলাই আছে, তেওঁলোকে এটা সমষ্টিৰ পৰা অন্য এটা সমষ্টিলৈ যায়, কিন্তু তেওঁলোকে আহি কিন্তু ভোটাধিকাৰ সেই পুৰণা সমষ্টিতে তেওঁলোকে সাব্যস্ত কৰে, কিন্তু নতুন সমষ্টিত তেওঁলোকৰ জনসংখ্যা লাহে 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 বাঢ়ি গৈ আছে। যিটো আমি উৰিয়াম ঘাটৰ ক্ষেত্ৰত দেখিছিলোঁ, দক্ষিণ শালমৰাৰ পৰা গৈ মানুহ গৈ লখিমপুৰত বহিছিল, ধিং বটৰডবাৰ পৰা মানুহ গৈ লাহৰী ঘাটৰ পৰা মানুহ গৈ বহিছিল উৰিয়াম ঘাটত, গোলাঘাটৰ পৰা লাহে লাহে শিপাবলৈ আৰম্ভ কৰিছিল যোৰহাটলৈ, যোৰহাটৰ পৰা লাহে লাহে শিপাবলৈ আৰম্ভ কৰিছিল শিৱসাগৰলৈ, আৰু তেনেকৈ তেওঁলোকে উজনি অসমখন দখল কৰিবলৈ চেষ্টা কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ নাম দিছিল ফিনিছ আছাম জেহাদ। আৰু সেই ফিনিছ আছাম জেহাদৰ দৃশ্যাংশ আমি বৰাক উপত্যকাটো দেখিছোঁ যে বৰাক উপত্যকাটো যথেষ্ট সংখ্যক লোক আছে যিসকলে বনাঞ্চলৰ মাটি দখল কৰি বহি আছে, চৰকাৰৰ মাটি দখল কৰি তেওঁলোক বহি আছে, বিলৰ মাটি দখল কৰি তেওঁলোকে বহি আছে, পিজিআৰ মাটি দখল কৰি তেওঁলোকে বহি আছে। কিন্তু এইবাৰ তেওঁলোক আগবাঢ়ি আহিছে চৰকাৰ প্ৰশাসন আৰু তেওঁলোকক জাননী প্ৰেৰণ কৰা হ'ল। 10 সহস্ৰাধিক পৰিয়ালক আঁতৰি যাবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। 1000 বিঘা মাটি 3 দিনৰ ভিতৰত শ্ৰীভূমিৰ পাথাৰকান্দি অঞ্চলটোত বেদখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে, য'ত উচ্ছেদ চলিছে মধুৰবন, খিলৰবন, উত্তৰ গোপালপুৰ, লগতে উচ্ছেদ চলিব বৰতল, দয়ানডুম, কৰিমগঞ্জ বিলত, লগতে চলিব ইছাৰপাৰ, মাধৱপুৰ, বালি আৰু যোগীচৰাত, সমান্তৰালকৈ চলিব সংৰক্ষিত বনাঞ্চল মাগুৰা উত্তৰ চলামনা। সেই বনাঞ্চলখনৰ প্ৰায় অৰ্ধশতাধিক মাটি ইতিমধ্যেই বেদখলকাৰীৰ কবলত আছে আৰু বেদখলকাৰী সকলো নাচুৰবন্দা, তেওঁলোক বহুতো আঁতৰি যোৱা নাই, একাংশ আঁতৰি গৈছে, কিন্তু বিক্ষিপ্ত ঘটনাৰ যদি সৃষ্টি হয়, বিক্ষিপ্ত পৰিস্থিতি যদি সৃষ্টি হয় তেন্তে তেওঁলোকক শান্ত কৰিবৰ কাৰণে তাত যথেষ্ট সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, 54খন জেচিবি ব্যৱহাৰ কৰা হৈছে আৰু প্ৰায় এই ধৰণেৰে হাতীৰো ব্যৱহাৰ কৰা হৈছে উচ্ছেদ অভিযানৰ সময়ছোৱাত। প্ৰথমবাৰ কাৰণে আমি দেখিলোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাত যিবোৰ উচ্ছেদ অভিযান চলিছিল তাত আমি হাতী দেখা নাছিলোঁ, তাত জেচিবিৰে চলিছিল, এক্সকেভেটৰ আছিল, কিন্তু বৰাক উপত্যকাত শ্ৰীভূমিৰ পাথাৰকান্দি যি উচ্ছেদ অভিযান চলিছে তাত বন বিভাগৰ ফালৰ পৰা হাতীকো নিয়োজিত কৰা হৈছে, হাতীৰে বহু ঘৰ ভাঙি পেলোৱা হৈছে আৰু যিসকল লোক আছে তেওঁলোকক আজিৰ ভিতৰত তাৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছে। ধন্যবাদ।